নমস্কাৰ আমি সকলোৱে আশা পাতি আছোঁ যে 15 মাৰ্চ তাৰিখটিত হোলী উপলক্ষে অসমৰ প্ৰায় গোটেইখন জিলাতে বন্ধ ঘোষণা কৰা হ'ব আৰু আজিৰ তাৰিখত এই ভিডিঅ'টি প্ৰস্তুত কৰি থকা সময়লৈকে 5খন জিলাত অসমৰ সৰ্বমুঠ 5খন জিলাত স্থানীয় বন্ধ ঘোষণা কৰাৰ খবৰ মোৰ হাতলৈ আহি পৰিছেহি সেই 5খন জিলা কোন কেইখন হয় আৰু মোৰ গৃহ জিলা নগাঁওটো বন্ধ ঘোষণা কৰিছে নেকি এই সম্পৰ্কে মই ভিডিঅ'টি লৈ আহিছোঁ কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব প্ৰথমতে মই আপোনালোকক দেখুৱাইছোঁ এই বন্ধ নটিফিকেশ্যনখন আৰু এই নটিফিকেশ্যন কাছাৰ জিলাৰ কাৰণে এতিয়া আপোনালোকে গভৰ্ণৰ নটিফিকেশ্যনখন দেখা পাই আছে যোনখন কামৰূপ মেট্ৰ'ৰ কাৰণে আছিলে এতিয়া আপোনালোকক কামৰূপ ডিষ্ট্ৰিক্টটোৰ কাৰণে যোনটো বন্ধ নটিফিকেশ্যন ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট কামৰূপ আমিনগাঁও ফালৰ পৰা প্ৰকাশ পাইছিলে সেইটো আপোনালোকক স্ক্ৰীনত দেখুৱাই আছোঁ 15 মাৰ্চত কামৰূপ ডিষ্ট্ৰিক্টতো দোল যাত্ৰা আৰু হোলী উপলক্ষে বন্ধ আছে আৰু এতিয়া মই আপোনালোকক স্ক্ৰীনত বৰপেটা জিলাৰ দেখুৱাব ট্ৰাই কৰিছোঁ বৰপেটা জিলাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ ফালৰ পৰা বৰপেটা জিলাতো 15 মাৰ্চ তাৰিখটি হলিডে দিয়া হৈছে আপোনালোকে স্ক্ৰীনত এতিয়া দেখিব পাইছে মোৰ গৃহ জিলা নগাঁওতো 15 মাৰ্চ উপলক্ষে শনিবাৰ 15 মাৰ্চ তাৰিখটি শনিবাৰ হোলী উপলক্ষে লোকেল হলিডে দিয়া হৈছে ধন্যবাদ আৰু যদি ইয়াৰ পাছত কোনোবা জিলাত আহে মই সেয়াও আপোনালোকক ভিডিঅ' প্ৰস্তুত কৰি জনাব চেষ্টা কৰিম আৰু আপোনালোকক কাইণ্ডলি কমেণ্ট ছেকশ্যনত জনাব আপোনালোকৰ নিজা জিলাত যদি বন্ধ দিছে লোকেল হলিডে দিছে যাতে অইন শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে সুবিধা হয় আৰু যদি সম্ভৱ হয় মোৰ কাৰণে মোক হোৱাটছআপতো দিব